হেই গাইছ, আজি আকৌ অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইকেইদিন কি হ'ল, মিনি ব্লগকে দিয়া নাই কাৰণ ইমান গৰম পৰি আছে, ভিডিঅ' বনাবলৈ একদম মন যোৱা নাই। আৰু মোৰ ইউটিউব চেনেলটো 2K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চবে যাতে এনেকৈ মোক মৰম দি গৈ থাকে, ময়ো তেনেকৈ আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' দি গৈ থাকিম। আৰু এয়া দেখিছেনে, ছাগলী পোৱালিটো মোৰ ওচৰত আহি লৈ ৰখি আছে, মানে তাক মৰম কৰিবলৈ লাগে, সেইকাৰণে মই তাক মৰম কৰি আছোঁ। আৰু এইকেইদিন ইমান গৰম পৰিছে নহয়, ক'তো ওলাব পৰা নাই মানুহ, ক'তো যাব পৰা নাই। একদম গৰমৰ কাৰণে মানুহবোৰ অৱস্থা বেয়া, একদম দেখিছে নহয় কেনেকৈ ৰ'দ দি আছে, একো কৰিব মেলিবও মন নাযায়। সেইকাৰণে মই আৰু একদম ধুনীয়াকৈ দোকানত বহি আছোঁ। আৰু দোকানতো দেখিছেনে, ছাগলী পোৱালিকেইটা, কুকুৰ একদম বহি আছে গৰমত, মানে তেহেঁতিও ঘাঁহ বন খাব মন কৰা নাই। এতিয়া সিহঁতি দোকানতে তেনেকৈ বহি আছে। আৰু তাৰ মাজতে আকৌ মোক মায়ে আকৌ চাহ একাপ লৈ, মানে গাখীৰ চাহ একাপ বনাই লৈ আহিলে, কল এটা সৈতে। কল আমাৰ গছত লাগিছে। তাৰপিছত চাহ তাহ খাই হোৱাৰ পিছত ভাতো খালোঁ। ভাত খাই হোৱাৰ পিছত মায়ে আম দিলে খাবৰ কাৰণে, আম খালোঁ। আম চাম খাই আহি ৰাস্তাত এয়া বহি আছোঁ বতাহ লৈ। আৰু ছাগলী পোৱালিকেইটা দেখিছেনে, মায়ে গছৰ পাত কাটি আনিলে, তাকে ৰাস্তাত দি থৈ দিছে, সিহঁতি খাই আছে। আৰু মই ভৰিটো এনেই তাৰ গাৰ ওপৰত দি থৈ দিছোঁ, জোৰ বেছিকৈ দিয়া নাই বাৰু, পোৱালি যে। আৰু ৰাতিলৈ মেহেন্দি আঁকিলোঁ, কেনেকুৱা লাগিছে ক'বচোন। মই মানে ফাৰ্ষ্ট টাইম ইউটিউবত চাই আঁকিছোঁ। আৰু আজি মিনি ব্লগটো ইমানেই। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।